সন্মুখত নিৰ্বাচনৰ সন্মুখত যিজনে কংগ্ৰেছে কৈছে যে দুৰ্নীতিৰ গোটেই বিষয়টো লৈ পেলাই কালিৰ পৰা এটা আন্দোলন কৰিব পদযাত্ৰা কৰিব সেইটো এটা নেৰেটিভ আৰু বিকাশৰ যিটো নেৰেটিভ দুটা নেৰেটিভৰ মাজত এটা মই পেৰেলেল দেখোঁ ৰাজনৈতিক গোটেই বিষয়বিলাক এটা পেৰেলত যায় চৰকাৰে এটা কথা কয় আৰু খুব ৰেয়াৰ এটা কথা ওলায় যিটো বিৰোধীয়ে সহজে একচেপ্ট কৰে ধৰক যেতিয়া ৰাষ্ট্ৰীয় সুৰক্ষা নিচিনা বিষয়বিলাকৰ কথাটো বেলেগ আদাৰৱাইজ সহজত চৰকাৰী পক্ষৰ কথাটো গ্ৰহণ নকৰে বা বিৰোধী কোৱা কথাও 100% গ্ৰহণ শাসকীয় পক্ষ নকৰে এই গোটেই প্ৰেক্ষাপটটো মই এনেকৈ চাওঁ যে মানুহে কি ভাবে মানুহৰ মনত এই মুহূৰ্তত নিৰ্বাচনৰ সন্মুখত 2 মাহ বা 3 মাহ থকাৰ সেই আগে যি ধৰণৰ এটা প্ৰতিক্ৰিয়া থাকিব লাগিছিলে এখন চৰকাৰ 10 বছৰ হ'ল সেই যিটো প্ৰতিক্ৰিয়াটো আছেনে নাই এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই গোটেই প্ৰতিক্ৰিয়া আছে যদি তেতিয়াহ'লে বিৰোধীৰ কাৰণে ভাল যদি নাই তেতিয়াহ'লে শাসকীয় পক্ষৰ কাৰণে ভাল কিন্তু এই মুহূৰ্তত মই যিটো দেখিছোঁ আজিৰ পৰা এটা বছৰ আগত চৰকাৰখনৰ প্ৰতি মানুহৰ যিটো সৰব এটা বিৰোধ আছিল সেই বিৰোধটো লাহে লাহে অকণমান কমিছে অলপ ফিল গুড ফেক্টৰ এটা মুখ্যমন্ত্ৰীয়ে দিবলৈ চেষ্টা কৰিছে আৰু ক'ৰবাত মুখ্যমন্ত্ৰী সফল হৈছে আৰু এই ফিল গুড ফেক্টৰ লগত তথ্য পাতি গোটেই কথা বতৰা লৈ পেলাই শাসক পক্ষ আৰু বিৰোধী পক্ষৰ নিৰ্বাচনটো অনুষ্ঠিত হ'ব তাৰ লগত ডেম'গ্ৰাফি অন্যান্য কথা বতৰা এইবিলাক থাকিব এইবিলাক বেলেগ কথা কিন্তু বিষয়টো আপোনাৰ যিহেতু আজি উন্নয়ন বনাম দুৰ্নীতি গতিকে মই ভাবোঁ যে দুৰ্নীতিৰ বিষয়টো ৰাইজৰ ধাৰণাটো এনেকুৱা এটা পৰ্যায়ত ৰাজনীতিক দলবিলাকে ৰাজনীতি কৰা মানুহবিলাকে দুৰ্নীতি কৰে আৰু এই বস্তু লাহে লাহে অলপমান একচেপ্ট কৰিব লৈছে মানুহে এইটো অপ্ৰিয় সঁচা যে লাহে লাহে মানুহে দুৰ্নীতিৰ 1% কিন্তু মানুহে দুৰ্নীতিটো ক'ৰবাত ৰাজনীতি কৰা দলবিলাকে চৰকাৰবিলাকে দুৰ্নীতি কৰে এইটো অলপমান একচেপ্ট কৰি ল'ব লোৱা আৰু অলপমান এই কথাটো মই টেণ্ডেঞ্চি দেখিছোঁ এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰি দ্বিতীয় কথাটো হৈছে এই যিটো উন্নয়নৰ বাগধাৰা মুখ্যমন্ত্ৰীয়ে আগবঢ়াই দিছে এই কথাটো আজিৰ নহয় বহুদিন ধৰি এই কথাটো চলি আছে আৰু বিগত 5টা বছৰত দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসমক দেখাৰ যিটো স্বপ্ন এইটো মানুহৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এটা কথা মই তাৰ মাজতে কওঁ যে দেশৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু অসমলৈ আটাইতকৈ বেছিকৈ আহিছে প্ৰায় হয়তো 50 বাৰলৈকে এতিয়া চুবলৈ গৈ আছে যদি নিৰ্বাচনৰ আগে যদি আৰু আহি থাকে গতিকে এই কথাটো একেবাৰে পেলাই দিব নোৱাৰি যে প্ৰধানমন্ত্ৰী ভাৰতলৈ অহা নাই ভাৰতৰ পৰা অসমলৈ অহা নাই আহিছে দিল্লীৰ পৰা অসমলৈ কেইবাবাৰো আহিছে আৰু এই কথাটোৱে ক'ৰবাত কিন্তু মানুহ সন্তুষ্ট কৰিছে কিন্তু বিষয়টো হৈছে উন্নয়নৰ গোটেই কথা বতৰাবিলাক নেৰেটিভত নাচায় ইণ্ডেক্স থাকে গোটেই ইণ্ডেক্সে কি কয় আৰু তাৰ বিপৰীতে মানুহৰ যিটো চিন্তা চেতনা সেইটো কিন্তু অলপ বেলেগ হ'ব পাৰে ইণ্ডেক্সবিলাকে কেতিয়াও মিছা নকয় এতিয়া আমি যদি চাওঁ যে গোটেই অসমত ঋণ লোৱাৰ যিটো বিষয় হৈছে যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো 45% আমাৰ বিকাশৰ হাৰ তেতিয়াহ'লে ঋণ লোৱাৰ যিটো হাৰ সেইটো 98%ৰ অকণমান ওপৰত ঠিক তেনেকৈ আপুনি যদি চাই GSDP মানে গ্ৰছ ষ্টেট ডমেষ্টিক যিটো আমাৰ প্ৰডাকশ্যন সেইটো যদি চাওঁ তলৰ পৰা আমি অসম 7 নম্বৰত আছোঁ ঠিক তেনেকৈ বহনক্ষম উন্নয়নৰ যিখন ইণ্ডেক্স সেইটোত আমি 29 নম্বৰত আছোঁ ঠিক মূল্যবৃদ্ধিৰ যিটো হাৰ সেই হাৰৰ ক্ষেত্ৰত অসম আছে গোটেই দেশৰ ভিতৰত 8 নম্বৰত দৰিদ্ৰতা কিন্তু কিছু পৰিমাণে কমিছে যিটো দৰিদ্ৰতাৰ গোটেই ইণ্ডেক্স সেই ইণ্ডেক্সত অসম 4 নম্বৰত আছে নিবনুৱা সমস্যাও তালৈকে আহিম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু গৌৰৱৰ কথাটো হৈছে দেশৰ পৃথিৱীৰ ভিতৰত কিন্তু বিশ্বৰ ভিতৰত ভাৰত এতিয়া আটাইতকৈ বেছি ধান উৎপাদনকাৰী দেশ কিন্তু আমি অসম কৃষি প্ৰধান ৰাজ্য হোৱাৰ পিছতো আমাৰ প্ৰধান যিটো উৎপাদন শস্য সেইটো ধান হোৱাৰ পিছতো কিন্তু অসমত কিন্তু যোৱা 12-13টা বছৰত ধান খেতি কৰা যিটো কৃষিভূমি সেইটো 19,65,000 বিঘা কমিছে এইটো এটা উদ্বেগজনক বিষয় আৰু পশ্চিমবংগ এতিয়া ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ধান প্ৰডিউচিং ষ্টেট ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো বিষয় এইটো অত্যন্ত দুখ লগা বিষয় ক্ষুদ্ৰ চাহ খেতিয়ক গোটেই দেশৰ যিমান ক্ষুদ্ৰ চাহ খেতিয়ক ৰেজিষ্টাৰ্ড আছে তাৰ ভিতৰত 51% আছে অসমত আৰু এই গোটেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে 1,14,947 হেক্টৰ মাটিত ক্ষুদ্ৰ চাহ খেতি কৰে 2 পৰা 5 বিঘা আমি গোটেই সংখ্যাৰ বাহিৰত আছে উৎপাদন কৰে 334 নিযুত মেট্ৰিক টন আৰু এই যিটো কেঁচা পাত এই কেঁচা পাত কিন্তু বেছিখিনিয়ে কিনে আপোনাৰ 52% কিনে ডাঙৰ ফেক্টৰীবিলাকে এতিয়া এই MSP লৈ পেলাই যিটো কথা বতৰা হয় এই চাহ খেতিয়কে MSP লৈ পেলাই চিঞৰ বাখৰ কৰিব লগা হৈছে শদিয়াত আমি খেতি নকৰা বুলি আমি অসমীয়া যুৱকসকলক গালি গালাজ কৰিছে বিভিন্ন সময় সভা সমিতিয়ে কিন্তু আলুৰ দামটো 7 টকা 8 টকাত য'ত প্ৰডাকশ্যন কষ্ট 12 টকা পেলাই দিব লগা হৈছে এই গোটেই কথা বতৰাৰ মাজতো কিন্তু এটা কথা ক'ব লাগিব চহৰে নগৰে গাঁৱে ভূঞে ৰাস্তা ঘাট ভাল হৈছে
আপুনি একেবাৰে ওলাই কৰিব নোৱাৰে মই বিভিন্ন সভা সমিতি অসমখনত ঘূৰি ফুৰিছোঁ দেখিছোঁ যে অলপ ৰাস্তা ঘাট কিছু পৰিমাণে ভাল হৈছে যান জঁটৰ ক্ষেত্ৰত সমাধান নহ'লে কিন্তু এটা পৰ্যায়ত কিন্তু আপোনাৰ মানুহৰ মনত এই যিবিলাক অভাৰব্ৰিজ বনিছে সেইটো লৈ পেলাই এটা সন্তুষ্টি আছে উত্তৰ গুৱাহাটী আৰু লগতে মূল গুৱাহাটীখনৰ যিটো কানেক্টিভিটি এই যিখন ব্ৰিজে বনাবলৈ গৈছে এইবিলাক এটা ফিল গুড ফেক্টৰ দিছে আৰু এইবিলাক মই ভাবোঁ একেবাৰে ওলাই কৰিব পৰা বিষয় নহয় এইবিলাক বিষয়ে ডেভেলপমেণ্টৰ ক্ষেত্ৰত এটা পৰ্যায়লৈকে নিব কিন্তু গোটেই বিষয়টো হৈছে অসমত আজিৰ তাৰিখত যিমান ভোটাৰ আছে তাত সিমানেই কিন্তু হিতাধিকাৰী আছে 2,46,00,000 ভোটাৰৰ ভিতৰত 2,45,00,000 কিন্তু আজি হিতাধিকাৰী এই যিটো হিতাধিকাৰীৰ কথা এই হিতাধিকাৰীৰ কথা বতৰাই অৰ্থনৈতিক বিষয়টো দুজনে চায় অৰ্থনৈতিক বিশ্লেষকবিলাকে ক'ব খোজে যে হিতাধিকাৰী যিটো পইচা পায় তাতকৈ 3 গুণ সেই যেতিয়া ৰিচাৰ্কুলেট হয় তাতকৈ 3 গুণ আপোনাৰ GSDP বাঢ়ে একে সময়তে কিন্তু এইটো কথাৰ ইণ্ডেক্স এটা দেখুৱায় যে অসমত 1250 টকা লোৱা মানুহ এতিয়াও আছে এইটো এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি অসমত ফ্ৰী চাউল খাবলৈ এৰি দিব নোখোজা মানুহ বা এৰি দিব নোৱাৰা মানুহ এতিয়াও আছে এই কথাটো প্ৰতীয়মান হয় একে সময়তে এই যিবিলাক আঁচনিবিলাক দি থকা হৈছে ইয়াৰ কিন্তু এটা অত্যন্ত ভাল দিশো আছে এই ভাল দিশটো কিন্তু আমি পৰ্যালোচনা কৰা নাই এইকাৰণে মই কথাটো কৈছোঁ ধৰক লাখপতি বাইদেউ বনাইছে ভাল কথা লাখপতি বাইদেউ দিয়া পইচাকেইটা কিজনে ইমপ্লিমেণ্ট হৈছে তাৰ ৰিজাল্টটো কি তাৰ যিটো ৰিভিউ হ'ব লাগে তাৰ যিবিলাক ছাৰ্ভে হ'ব লাগে সেই ছাৰ্ভেবিলাক সময়মতে হ'ব লাগিব তাৰ পৰা আমি ৰিজাল্টটো পাম মোৰ মতে বিকাশটো হৈছে ৰাস্তা ঘাটৰ উন্নয়নৰ লগতে মানুহৰ যিটো জীৱন ধাৰণৰ মানদণ্ড মানুহৰ যিটো আপোনাৰ লিভিং ষ্টেণ্ডাৰ্ড সেইটো কিমান উন্নত হৈছে সেইটো এটা কথা অৰ্থনৈতিকভাৱে ৰাজ্যখন কিমান স্বাৱলম্বী হৈছে সেইটো এটা কথা মই ভাবোঁ অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমখন আজিও কিন্তু আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট এখন ৰাজ্য হৈ আছোঁ আমি বিভিন্ন এতিয়াও ৰাজ্যলৈ মাছ কিমান আহিছে এতিয়াও ৰাজ্যলৈ কণী কিমান আহিছে কিমান আমদানি হৈছে মই আপোনাক কওঁ কণী মাছৰ ক্ষেত্ৰত কিছু পৰিমাণে অসম কিন্তু স্বাৱলম্বী দিশে আগবাঢ়িছে কণীৰ ক্ষেত্ৰত এতিয়াও আমি বহুত ডেফিচিট আছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বিষয় সেই বিষয় হৈছে গাহৰি যিটো আমাৰ নৰ্থ ইষ্টত বজাৰখন আছে সেই বজাৰখন কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই বজাৰখনত আমাৰ ঘৰুৱা প্ৰডাকশ্যন মাত্ৰ 33% বাকী 70% কিন্তু বাহিৰৰ পৰা আমি আনিব লগা হৈছে মানে ক'ৰবাত আমাৰ লোভলবিলাক আছে এইবিলাক ফিল আপ কৰাৰ কাৰণে কাম কৰিব লাগিব কেৱল হিতাধিকাৰী নিৰ্মাণৰ মাজেদি বা ৰাস্তা ঘাটৰ উন্নয়নৰ মাজেদি কিন্তু লিভিং ষ্টেণ্ডাৰ্ডটো বঢ়াব পৰা নাযায় ৰাজ্যখনৰ যিটো অৰ্থনীতি তাৰ বিকাশৰ কাৰণে উৎপাদনশীল কাম কাজ কৰিব লাগিব আৰু সেই উৎপাদনশীল কাম কাজ কৰাৰ ক্ষেত্ৰত চাহপাতৰ MSDP মৰাপাতৰ MSDP ৰবৰৰ MSDP ৰবৰৰ উৎপাদন অসম চতুৰ্থ গতিকে এনেকুৱা বিষয়বিলাক থাকিব এনেকুৱা বিষয়বিলাক আগবঢ়াই নিব লাগিব মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে আমি এটাই আশা কৰিম যে মুখ্যমন্ত্ৰী যিটো আশা আমাক দেখুৱাইছে তেখেতৰ মুখত ফুল চন্দন পৰক